নমস্কাৰ নিউজ নাওৰ সমূহ দৰ্শকক স্বাগতম জনাই প্ৰভাতী পক্ষীৰ গীত অনুষ্ঠানত এগৰাকী নতুন অতিথিৰ সৈতে উপস্থিত হৈছো মই প্ৰীতিৰেখা। প্ৰভাতী পক্ষীৰ গীত এনে এটি অনুষ্ঠান যি অনুষ্ঠানৰ জৰিয়তে আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ কথা সুৰ আৰু তেওঁ জীৱনৰ কিছু কথাৰে সৈতে এটি সুৰৰ মূৰ্ছনা তুলি আমিও দৰ্শকৰ সৈতে এটি উড়ন্ত পক্ষীৰ জীৱনৰ সুৰ বিচাৰি পাব পাৰোঁ। আজি আমি আমাৰ অনুষ্ঠানলৈ এনে এগৰাকী সুকণ্ঠী গায়িকাক আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ হৈছে এসময়ৰ দূৰদৰ্শনৰ শিল্পী, অনাতাঁৰ শিল্পী তথা কেইবাখনো সংগীত বিদ্যালয়ৰ লগত জড়িত শ্ৰীমতী ৰেখামণি শইকীয়া বৰা বাইদেউ। নমস্কাৰ ৰেখামণি শইকীয়া বাইদেউ। নমস্কাৰ। হয়, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, আৰু লগতে শ্ৰদ্ধাৰ ইন্দ্ৰজিৎ বৰা ডাঙৰীয়া আপোনাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে বাইদেউ আপুনি আপোনাৰ পৰিচয়টো আমাৰ দৰ্শকসকলৰ আগত দাঙি ধৰক। হয়, মোৰ পৰিচয়টো দাঙি ধৰিছোঁ। মোৰ নাম ৰেখামণি শইকীয়া বৰা, মোৰ ঘৰ বালিগাঁও। এয়া মোৰ স্বামী ইন্দ্ৰজিৎ বৰা। তেখেত এজন শিক্ষক কৰে, যদিও শিক্ষকতা কৰে তেখেত সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আজি এই মোক নিমন্ত্ৰণ কৰি অনাত নিউজ নাওৰ সমূহ কৰ্মকৰ্তা আৰু লগতে তোমাকো মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰভাতী পক্ষীৰ গীতৰ অনুষ্ঠানৰ মূল বিষয়বস্তু যেতিয়া প্ৰীতিয়ে মোক অৱগত কৰায় তেতিয়া মই এই বিষয়টোৰ ওপৰত ইমান ভাল লাগিছে আৰু নহাকৈ থাকিব নোৱাৰিলোঁ। আহি মই এই উপস্থিত হৈছোঁহি। হয় বাইদেউ, ধন্যবাদ। এইবাৰ আপুনি আমাৰ অনুষ্ঠান প্ৰথমে কেনেকৈ আৰম্ভ কৰিব, কিহেৰে আৰম্ভ কৰিব আপুনি? এইবাৰ মই প্ৰথম অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ এটি সৰস্বতী বন্দনাৰে আৰম্ভ কৰিবলৈ লৈছোঁ। কি হয় মই নাজানো, বহুদিন মই চৰ্চাটো কম হৈ আছে। দৰ্শকক মই কৈছোঁ যে মোৰ ভুল হ'বও পাৰে, ভুলৰ প্ৰতি মাৰ্জনা কৰিব বুলি মই আশা কৰিছোঁ।
হৈছে অনুষ্ঠান এটি সৰস্বতী বন্দনেৰে দৰ্শকসকল এইবাৰ ৰেখামণি শইকীয়া বৰা বাইদেউৰ কণ্ঠৰে এটি বৰগীত আপোনালোকৰ বাবে আগবঢ়াইছোঁ পৰিৱেশন কৰিবলৈ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰাগ পেলোৱা তাল লোক
কৰি লওঁ এই সংগীতৰ যে আনুষ্ঠানিক শিক্ষা আপুনি প্ৰথমে ক'ত গ্ৰহণ কৰিছিল মই প্ৰথমেই শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈছিলোঁ হয় যোৰহাট মক্তব স্কুলত আছিল এখন বিশ্বজ্যোতি সংগীত বিদ্যালয় বুলি হয় অতুল দত্ত ছাৰ আছিলে তাত তাতে প্ৰথম শিক্ষা আৰম্ভ কৰিছিলোঁ তেখেতৰ আণ্ডাৰত আছিলে জাহ্নৱী হাজৰিকা আৰু নন্দধৰ হাজৰিকা তেখেত আচলতে ঢুকালে তেতিয়া তেখেতে প্ৰথম শিক্ষা দিছিলে পৰৱৰ্তী পৰ্যায়ত মই শংকৰদেৱ সংগীত মহাবিদ্যালয়ত প্ৰদীপ ব্ৰহ্ম ছাৰৰ ওচৰত শিক্ষা লৈ বিষয়টো শেষ কৰোঁতে প্ৰদীপ ব্ৰহ্ম ছাৰৰ ওচৰততো বহুত ছাত্ৰই মানে শিক্ষা গ্ৰহণ কৰিছে বহুত হয় হয় যথেষ্ট ডাঙৰটো হয় বাইদেউ আপোনাৰ কণ্ঠত লোকগীতৰ যি সুললিত সুৰ আমি সৰুৰে পৰাই শুনিছোঁ সেই কণ্ঠ সঁচাকৈ এতিয়াও মনত পৰিলে মন ভৰি উঠে সেয়ে আজি প্ৰথমে আপোনাক এটি লোকগীত পৰিৱেশনৰ বাবে মই অনুৰোধ কৰিম লোকগীত হয় শ্যাম কানুটোকে গাওঁ বুলি ভাবিছোঁ নিশ্চয় চেষ্টাহে কৰি যাম আকৌ দেই কিমান দূৰ মানে আগৰ দৰে দিব পাৰোঁ নাই মই ঠিক বিশ্বাসটো মোৰ নাইকিয়া দৰে লাগিছে তথাপিতো মই চেষ্টা কৰিছোঁ দৰ্শকসকল আমি এটি চমু বিৰতি লৈ লওঁ আতৰি নাযাব খন্তেক বিৰতিৰ পিছতে আহি আছো আৰু শুনি যাম বহু সুমধুৰ গীত ৰেখামণি শইকীয়া বাইদেউৰ কণ্ঠত ৰুদ্ৰাক্স এটি নাম নামেই যাৰ পৰিচয় মহিলাসকলৰ পছন্দৰ এখনি বস্ত্ৰ বিপণী আমাৰ বুটিকত আলংকাৰৰ উপৰিও পাব এক্সক্লুসিভ ডিজাইনাৰ শাড়ী ক্লাসি সালোয়ার সুটস সাসি কুর্তিস মেখেলা চাদৰ আদি আমি অতি শীঘ্ৰে মুকলি কৰি আছো আৰু এটি বিলাসী বস্ত্ৰ বিপণী আমাৰ ঠিকনা পিউষ মোদী বাবুপত্ৰী গড়ালি যোৰহাট আমাৰ ফোন নম্বৰ
94350-37361 অথবা 97065-68167। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছতেই আমি ঘূৰি আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। এইবাৰ বাইদেউ আমাৰ দৰ্শকসকলক কি শুনাব? এইবাৰ মই আধুনিক গীত এটা গাম বুলি ভাবিছোঁ। শ্ৰদ্ধাৰ প্ৰণৱীৰাম বৰুৱাদেৱৰ উন্মেঘৰে কোন। এনে গীতে সঁচাকৈ প্ৰাণ পাই উঠে। দৰ্শকসকল, এইবাৰ ৰেখামণি বাইদেউৰ কণ্ঠেৰে শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত আপোনালোকলৈ আগবঢ়ালো। ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতৰ এটি গীত গাবলৈ লৈছোঁ। মোৰ ধৰিত্ৰী চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটিৰ দিনে অসহায়, দয়া কৰা দয়া শিলাই, মোৰ ধৰিত্ৰী
মানুহৰ গীত গোৱা সেউজী পৃথিৱীখনক তুলি ধৰা এই গীতসমূহ সঁচাকৈ চিৰসেউজ গীত বাইদেউ এইবাৰ আপুনি আমাৰ দৰ্শকসকলক কি শুনাব বিচাৰিব এইবাৰ ৰাভা সংগীত এটা শুনাম বুলি ভাবিছোঁ হয় নিশ্চয় ৰাভা সংগীত জ্যোতি সংগীত পাৰ্বতী প্ৰসাদৰ গীতেই হওক বা ভূপেন্দ্ৰ সংগীতেই হওক এইসমূহ চিৰসেউজ গীত এই গীতসমূহ বিভিন্ন অনুষ্ঠান বিভিন্ন বিদ্যালয়ত আমি খুব সুন্দৰকৈ এটা সময়ত পৰিবেশন কৰিছিলোঁ নহয়নে হয় দেই বহুত পৰিবেশন কৰিছিলোঁ হয় হয় বাইদেউ আজি আপোনাৰ কণ্ঠটো প্ৰায় কেইবাজন শিল্পীৰো গীতৰ দুটা এটা কলি আপুনি গাবলৈ মই অনুৰোধ জনাম ঠিক আছে মই চেষ্টাহে কৰিম আকৌ দেই হয় এয়া আপোনাৰ প্ৰতি মোৰ মৰমৰ আহ্বান এতিয়া যদি সংগীত এটাকে গাওঁ ন হয়, অ নিশ্চয়। সখী সেইটোকে গাওঁ আৰু তুমিও গাব লাগিব যি মোক অকল গোৱাই থাকিলে নহ'ব নহয় তোমাক মই তুমি বুলিয়ে কৈ আছো আকৌ দেই একো নাই। একেখন অনুষ্ঠানত আমি কিমান গীত পৰিৱেশন হয়, কৰিছিলোঁ হয়, একেলগে বহুত মনত পৰি গৈছে আজি আচলতে আপোনাৰ গীতৰ লগত তেনেকে বহিলত মোৰ বহু পুৰণি স্মৃতি মনলৈ আহি হয়। গৈছে সেইকাৰণে একেলগে গাম দেই আজি কি গাবা অ সখী এটা বনবসন্ত
গাই কিন্তু নিজৰ খুব ভাল লাগিল ভাল লাগিলে দেই দুইজনে বহুত দিনৰ মূৰত গাইছো ন নিশ্চয় নিশ্চয় বহুত ভাল লাগিল এইবাৰ বাইদেউ আপুনি এটি পাৰ্বতী প্ৰসাদৰ গীত আমাৰ দৰ্শকসকলক শুনাব লাগিব পাৰ্বতী প্ৰসাদৰ গীত হয় ঠিক আছে মই চেষ্টা কৰিছো বাৰু পাৰ্বতী প্ৰসাদৰ গীত এটা গাবলৈ গোন্ধৰ সফুৰা নৌ মেলোতে প্ৰিয় ফুলপুলি সৰি গ'ল বুলি শ্ৰদ্ধাৰ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱলৈ মই শ্ৰদ্ধা জনাইছো তেখেতৰ গীতটি বহুত সুন্দৰ বাইদেউ খুব ভাল লাগিল আপোনাক এতিয়া আনকি মানে প্ৰশ্ন কৰিব বিচাৰো মই বৰ্তমান আপুনি এই সংগীত জগতখনত কিমান সময় দিব পাৰে যিহেতু আমাৰ মহিলাসকলে নিজৰ ঘৰ সংসাৰ সকলো পাৰিবাৰিক বিভিন্ন অসুবিধাৰ মাজৰ পৰা ওলাই আহি এই নিজে ভাল পোৱা জগতখনৰ মাজত বেছি সময় দিব নোৱাৰে আপুনি ঘৰৰ সকলো কাম বন বা সকলো সমস্যা কাটি কৰি থৈ এই জগতখনৰ লগত আপুনি কিমান সময় আপোনাৰ নিজৰ ভাল পোৱা কামখিনিৰ লগত দিব পাৰে হয় একেবাৰে তুমি সঁচা কথা কৈছা প্ৰীতি মই আসলতে সংগীত জগতখনত ইমান সময় ঠিক দিব পৰা নাই তথাপি মই সংগীতৰ লগতেই মই জীয়াই আছো আৰু সংগীতৰ লগতে মই কাম কৰা নাই যদিও বহুত সময় দিব পৰা নাই যদিও সংগীতৰ লগতে আছো বুলি মই ভাবো বিভিন্ন অসুবিধা কিছুমান আছে মোৰ পাৰিবাৰিক অসুবিধা ঘৰুৱা সমস্যা মানুহজন ঘৰত তেনেকৈ নাথাকেও আৰু তাৰোপৰি মোৰ এটি সৰু বাচ্চাও আছে সিহঁতক মই চাবলগীয়া হয় সেইদৰে মই চলাই আছো বাৰু এসময়ত কিমান প্ৰগ্ৰেম কৰিছিলোঁ মই টিভিত গাইছিলোঁগৈ কেনেকুৱা বিভিন্ন অনুষ্ঠান কৰিছিলোঁগৈ শংকৰদেৱ কলাক্ষেত্ৰত মই যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰি পেলাই মই ছেকেণ্ড পজিশ্যনো পাইছিলোঁ সেই দিনবোৰলৈ মনত পৰিলে আজি মোৰ হয় হয় আপোনাৰ কণ্ঠত ধৰক বিভিন্ন অনুষ্ঠানত আপোনাৰ কণ্ঠত বিশেষকৈ লোকগীত হয় লোকগীততে মই পাইছিলোঁ বাৰু কলাক্ষেত্ৰত আৰু এতিয়াও মই যদি সংগীতৰ কাম কৰিব পাৰোঁ ওলাই যাব পাৰিম বুলি মই ভাবিছোঁ আৰু এতিয়া মোৰ ঘৰতে এটা সুন্দৰ সংগীতৰ পৰিৱেশ আছে
যদিও মই ওলাই যাব পৰা নাই এই প্ৰিয় জগতখনৰ মাজতে মই আছো বুলি ভাবি আছো হয় বাইদেউ আমি আৰু কথা পাতিম গীত গাম আমি এটা বিৰতি লৈ লওঁ দৰ্শকসকল আমাৰ এটি চমু বিৰতিৰ সময় হৈছে আঁতৰি নাযাব খন্তেক বিৰতিৰ পিছতেই আমি আহি আছো আমাৰ অনুষ্ঠান প্ৰভাতী পক্ষীৰ গীতৰ মাজলৈ যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল বস্ত্ৰ বিপণীৰ এটি আধুনিক শ্বৰুম নাম যাৰ ৰাজনন্দিনী আমাৰ নিউ বালিবাট স্থিত শ্বৰুমত পাব উৎকৃষ্ট মানদণ্ডৰ পাট মুগা কপাহী সিল্ক আদি অত্যাধুনিক ফেশ্বনেবল আইটেম বিয়াৰ বাবে প্ৰয়োজনীয় মেইন সেটৰ পৰা আৰম্ভ কৰি বিয়াত লাগতিয়াল সম্পূৰ্ণ সাজযোৰ আমাৰ শ্বৰুমতে পাব তাৰোপৰি সকলো ধৰণৰ অসমীয়া সোণৰ গহনা আমাৰ শ্বৰুমৰ বিশেষত্ব গতিকে এবাৰলৈ হলেও আমাৰ শ্বৰুমলৈ আহক আৰু সদায় মনত ৰাখক ৰাজনন্দিনীক আমাৰ ঠিকনা নিউ বালিবাট যোৰহাট ফোন নম্বৰ 7896120833 অথবা 8721030685 অথবা 8638014746 খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছতেই আমি ঘূৰি আহিছো আমাৰ অনুষ্ঠানৰ মাজলৈ এইবাৰ আপুনি আমাৰ দৰ্শকসকলক কি শুনাব বাইদেউ এইবাৰ মই গোৱালপৰীয়া এটা শুনাম বুলি ভাবিছো ঠিক আছে দিয়া
আপোনাৰ কণ্ঠত শুনিবলৈ এনেও বহুত ভাল লাগে আচলতে এতিয়া আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে আমাৰ অনুষ্ঠানৰ শেষত আপুনি দৰ্শকসকলক কি ক'ব আৰু শেষত কি শুনাব পুনৰ মই নিউজ নাও সমূহ কৰ্মকৰ্তাসকলক লগতে তোমাকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোক নিমন্ত্ৰণ কৰি আনি এই সুবিধা দিয়াৰ বাবে শেষত মই সকলোৰে মংগল কামনা কৰিছোঁ আৰু নৱপ্ৰজন্মৰ প্ৰতি এটি মোৰ বিশেষ আহ্বান ৰাখিম সেয়া হ'ল তেওঁলোকে জ্যোতি বিষ্ণুকে প্ৰমুখ্য কৰি মহান শিল্পীসকলৰ সৃষ্টিৰাজিক নিখুঁতভাৱে আয়ত্ত কৰি পৰিৱেশন কৰক লগতে গুৰু দুজনাই দিয়া বৰগীতসমূহ শ্ৰদ্ধা ভক্তিৰে শিকক আৰু গাওক বৰ্তমান এনে কিছুমান শিল্পীৰ সৃষ্টি আমি দেখা পাওঁ য'ত গাম্ভীৰ্যতা কম পাতল শব্দ ব্যৱহাৰ কৰে গতিকে নৱপ্ৰজন্মৰে এনে সৃষ্টি কৰাটো মই আশা কৰোঁ য'ত গাম্ভীৰ্যতা আৰু জনগণে আমোদৰ লগতে বিশেষ কিছুমান বাৰ্তা লাভ কৰিব তেতিয়াহে তেওঁলোকে শিল্পী সাধনা ফলপ্ৰসূ হ'ব বুলি মই ভাবোঁ শেষত ৰাসৰ গীতেই গাওঁ যিহেতু শৰৎ আগমন হৈছে এই শৰৎকালতেই ৰাধা কৃষ্ণই বৃন্দাবনত ৰাসলীলা কৰিছিল ৰাস বুলি ক'লে মোৰ এনেও মনটো ব্যাকুল হৈ পৰে কিয় জানো প্ৰতিটো গীতেই মোৰ ৰাসৰ সময়ত মোৰ কাণত ভাহি থাকে আৰু এই ৰাসৰ গীতেই মোৰ অনুষ্ঠান সামৰিবলৈ লৈছোঁ অনুষ্ঠানত আপোনাক অতিথি হিচাপে পাই আমি অতি আনন্দিত হৈছো আৰু আপোনালোকৰ ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে দাদা আৰু বাইদেউ
দুয়োজনকে আমাৰ নিউজ নাওৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ। আমাৰ ফালৰ পৰা থাকিল হয় আমাৰ দৰ্শকসকলো নিশ্চয় অনুপ্ৰাণিত হৈছে এনে এগৰাকী সুকণ্ঠী গায়িকাৰ বিভিন্ন গীতৰ অনুষ্ঠান উপভোগ কৰি দৰ্শকসকল আমাৰ আজিৰ অনুষ্ঠান সামৰিবৰ সময় হৈছে আকৌ আন এজন নতুন অতিথিৰ সৈতে পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ প্ৰভাতী পক্ষীৰ গীতৰ অনুষ্ঠান সামৰিছোঁ আঁতৰি নাযাব বিভিন্ন অনুষ্ঠান আৰু বা বাতৰিৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ